নমস্কাৰ বন্ধু বান্ধৱীসকল, মই অংকুৰ। আপুনি চাই আছে অংকুৰণ অফিচিয়েল। যদি আপুনি এগৰাকী আত্মসহায়ক গোটৰ মহিলা হয় তেন্তে আপোনালোকৰ বাবে এইটো খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ'টো অলপো স্কিপ নকৰি সম্পূৰ্ণকৈ চাই থাকিব। একোখনকৈ নিমন্ত্ৰণী পত্ৰ আপোনালোকে যদি চেক পালে নিশ্চয় আপুনি এনেকৈ লাভ কৰিছিলে। যদি আপুনি লাভ কৰা নাই চেক পাত তেন্তে আপোনালৈ এনেকুৱা এখন নিমন্ত্ৰণী পত্ৰ দিব। ইয়াত লেখা আছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, মুখ্যমন্ত্ৰী অসম। ইয়াত লেখা আছে শ্ৰদ্ধেয় বাইদেউ, বিষয় মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান অনুমোদন পত্ৰ প্ৰদানৰ কাৰ্যসূচীলৈ নিমন্ত্ৰণ। নমস্কাৰ গ্ৰহণ কৰিব। নাৰী সমাজৰ আৰ্থিক সবলীকৰণৰ লক্ষ্যৰে অসম চৰকাৰে গ্ৰহণ কৰা সৰ্ববৃহৎ পদক্ষেপ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ এগৰাকী উদ্যমিতা হিচাপে আপুনি নিৰ্বাচিত হৈছে। তাৰ বাবে আপোনাক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। অসম চৰকাৰে নাৰী সমাজৰ আৰ্থিক দিশ আগুৱাই নিয়াৰ এক বৃহৎ কৰ্মযজ্ঞ আৰম্ভ কৰিছে। ইয়াৰ আধাৰত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানত 30 লাখ মহিলাক সামৰি লোৱা হৈছে। আত্মসহায়ক গোটৰ সৈতে জড়িত হৈ থাকি আপুনি ইতিমধ্যে বিভিন্ন অৰ্থনৈতিক কাম-কাজ কৰি আহিছে। আপোনাৰ লগতে এনে লাখ লাখ আই মাতৃৰ উদ্যমেৰে জীৱিকা সুবিধা বৃদ্ধি, দাৰিদ্ৰ্য মোচনেৰে অৰ্থনৈতিক অন্তৰ্ভুক্তিকৰণ আদিৰ দিশৰ প্ৰভূত অৰিহণা যোগাইছে। মুখ্যমন্ত্ৰী মহিলা অভিযানৰ অধীনত সাম্প্ৰতিক আপোনালৈ 10,000 টকা উদ্যমিতা পুঁজি আগবঢ়োৱা হ'ব। আপুনি লাভ কৰা এই পুঁজি বিভিন্ন ধৰণে বাণিজ্যিক কামত আৰম্ভ কৰিব পাৰিব। নাৰী সমাজৰ আশীষ শিৰলৈ সমাজখনৰ বিকাশ নতুন উচ্চ স্থানলৈ লৈ যাবলৈ আমি আন্তৰিকতাৰে কামনা কৰিছোঁ। মুখ্যমন্ত্ৰী মহিলা অভিযান আমাৰ এই প্ৰচেষ্টা অংশ বিশেষ। এই দিশত আপোনালোকলৈ আগবঢ়াব খোজা 10,000 টকা চেকখন গ্ৰহণ কৰিবলৈ আপোনাক নিম্ন উল্লেখিত স্থান আৰু তাৰিখ অনুষ্ঠিত হ'ব লগা ৰাজহুৱা সভাত উপস্থিত হ'বলৈ আহ্বান জনোৱা হ'ল। সদৌ শেষত আপোনাৰ সুস্বাস্থ্য, সুখ আৰু সমৃদ্ধিৰ কামনা কৰিলোঁ। বন্ধু বান্ধৱীসকল, আপোনালোকে নিশ্চয় গম পালে তলত হিমন্ত বিশ্ব শৰ্মাৰ চহীসহ আছে আৰু তাত এড্ৰেছটো দিয়া হৈছে। আপোনাৰ নাম কি, আপোনাৰ কোডটো কি সেই সম্পৰ্কে দিয়া হৈছে। মই যিহেতু কোডটো আপোনালোকক হাইড কৰি দিয়া আছে কাৰণ সেই কোডটো হয়তো আপোনালোকে লাভ কৰিলে বা কিছুমানে লাভ কৰি কিবা কাৰণত তেওঁলোকে ক্ল'জ কৰি দিবও পাৰে। সেই সম্পৰ্কে মই হাইড কৰি থোৱা আছে। যদি এই ভিডিঅ'টোৰ জৰিয়তে আপুনি উপকৃত হৈছোঁ বুলি ভাবিছে, ভিডিঅ'টো চাই ভাল পালে তেন্তে প্লিজ এটা লাইক কৰি দিব। আৰু এতিয়ালৈও যদি আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিবলৈ নাপাহৰিব। আজিলৈ ভিডিঅ'টো ইমানেই। আকৌ পুনৰ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে ধন্যবাদ।